আৰু প্ৰথমতে এটা ৰাজনৈতিক খবৰ শিৱসাগৰত প্ৰাক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে অজ্ঞাত দুৰ্বৃত্তই জ্বলালে বিজেপিৰ পতাকা দিখৌ দলঙৰ ওপৰত পতাকা জ্বলোৱাক লৈ উত্তেজনাই বিৰাজ কৰিছে এই মুহূৰ্তত আমি ৰাজনৈতিক ব্ৰেকিং জনাইছো শিৱসাগৰত প্ৰাক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে আৰু অজ্ঞাত দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ পতাকা দিখৌ দলঙৰ ওপৰত পতাকা জ্বলোৱাক লৈ এতিয়া উত্তেজনাই বিৰাজ কৰিছে আজিৰে পৰা দুটা দিনৰ পূৰ্বে বিজেপিৰ বেনাৰ পোষ্টাৰো ফালিছিল দুৰ্বৃত্তই ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক বিবাদ এতিয়া তীব্ৰতৰ হৈ পৰিছে শিৱসাগৰত নিৰ্বাচনৰ পূৰ্বে পলাশবাৰীৰ দৰে ৰাজনৈতিক অস্থিৰতা দেখিবলৈ পোৱা গৈছে শিৱসাগৰতো শিৱসাগৰত প্ৰাক নিৰ্বাচনী হিংসাৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাব বিচাৰিছো ৰাজনৈতিক অস্থিৰতা বৰ্তমান দেখিবলৈ পোৱা গৈছে উজনি অসমৰ গুৰুত্বপূৰ্ণ এই সমষ্টিটোত আমি কেইবাটাও দৃশ্য এই মুহূৰ্তত দেখুৱাব বিচাৰিছো এইদৰে শিৱসাগৰত প্ৰাক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে শিৱসাগৰত শাসকীয় দলৰে দুই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংঘাত এতিয়া স্পষ্ট হৈ পৰিছে দুটা দিন পূৰ্বে অংকিতা দত্তৰ ফটো সম্বলিত বেনাৰ পোষ্টাৰো ফালি পেলাইছিল দুৰ্বৃত্তই আৰু বেনাৰ পোষ্টাৰ ফলাক লৈ দলীয় কৰ্মীকে মাৰপিটৰো অভিযোগ উঠিছিল বিজেপি কৰ্মীৰ বিৰুদ্ধে জিলা বিজেপিৰ সভাপতি বিতুপন ৰায়ডঙিয়াৰ ফটো থকা পোষ্টাৰো ফালি চিৰাচিৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছৰ দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো শিৱদৌলৰ সন্মুখ ভাগত লগোৱা সেইসমূহ বেনাৰ পোষ্টাৰ ফালি পেলোৱা হ'ল আৰু বিজেপিৰ এখন পতাকাত দুৰ্বৃত্তই অগ্নি সংযোগ কৰে শিৱসাগৰত এই ৰাজনৈতিক অস্থিৰতাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে নিৰ্বাচনলৈ মাত্ৰ এমাহ ডেৰমাহ থকা অৱস্থাত শিৱসাগৰত সৃষ্টি হোৱা এই ৰাজনৈতিক অস্থিৰতাই কি সূচাইছে সেয়াও কিন্তু এই মুহূৰ্তৰ এটা ডাঙৰ প্ৰশ্ন আমি দৃশ্যাংশ দেখুৱাইছো শিৱসাগৰত এতিয়া প্ৰাক নিৰ্বাচনী হিংসা এফালে বিজেপি সমৰ্থকৰ মাজতে মাৰপিটৰ ঘটনা সংঘটিত হৈছে আনফালে শিৱসাগৰত জ্বলাই দিয়া হৈছে পতাকা আজি অলপ দিনৰ আগৰ পৰা বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি বিভিন্ন ঠাইত মানে আমি হৰ্ডিংখিনি লগোৱা হৈছিল আৰু ফ্লেগখিনি লগোৱা হৈছিল ফ্লেগখিনিতো ফালি পেলাই দলিয়াই দিয়া হৈছিলে আৰু হৰ্ডিংখিনিও ফালি পেলোৱা হৈছিলে ইতিমধ্যে আমি জিলা প্ৰশাসনক আমি সেইখিনি গোটেই কথাখিনি অৱগত কৰিছোঁ এপ্লিকেশ্যন দি পিনে তেওঁলোকক অৱগত কৰাৰ পাছতো আজি আকৌ পুনৰাবৃত্তি ঘটাইছে আজি আমাৰ দিখৌ দলঙৰ ওপৰতে আমাৰ ফ্লেগখিনি বন্ধা আছিলে সেই ফ্লেগখিনিত আজি 9 বজাৰ পিছত আমাৰ ফ্লেগসমূহ জ্বলাই দিয়া হৈছে সেইটো কাৰণে আমি ইয়ালৈ যেতিয়া খবৰ পৰা এটা লাইভ ভিডিঅ' পোৱাৰ পাছত আমি খবৰ ল'বলৈ আহোঁ ইয়াত আমি দেখিছোঁ গোটেই ফ্লেগখিনি জ্বলাই থোৱা আছে কিহৰ ফ্লেগ জ্বলাইছে আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ ফ্লেগ জ্বলাইছে আমি যিহেতু আমি জিলা প্ৰশাসনক আমি জনাইছিলোৱে আজি কেইদিনমানৰ আগত তেওঁলোকে কিন্তু আজিলৈকে সেইখিনি আমাক কৰায়ত্ব কৰিব পৰা নাই যিসকল সেই দুষ্কৃতিকাৰী আছে সেই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে জিলা প্ৰশাসনক অনুৰোধ জনাইছো তেওঁলোকে অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি আমি অনুৰোধ জনাইছো